Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইকুৱেল এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। আজি আমি আকৌ এটা ক্লাছ আনিছো আৰু দৈনিক যেটো আমি এদিনৰ মূৰত এদিন হলেও বা কেতিয়াবা দৈনিকও আনো মেথছৰ কোৱেশ্চনবোৰ আনি আছো বিভিন্ন ধৰণৰ কোৱেশ্চন আপোনাক দেখাই আছো প্ৰশ্নবোৰ আপোনালোকে অনুভৱ কৰিছে কি কেনেকুৱা প্ৰশ্ন আহে আৰু বৰ্তমান যিবোৰ পৰীক্ষা চলি আছে বা দুদিন মান আগত যি পৰীক্ষা হৈ গল সেই বিষয়ে আপোনালোকে জানে কেনেকুৱা লেভেলৰ প্ৰশ্ন আহিছে গতিকে প্ৰশ্নবোৰ ধুনীয়াকৈ আপুনি পঢ়ি থাকক সদায় কপিত লিখিব মই সদায় আপোনাক ৰিকুৱেষ্ট কৰোঁ কাৰণ এইটো সাবজেক্টটো মেথছ হয় গতিকে আপুনি যিমানে ভাবে কি চাই বুজি পাইছো যেতিয়ালৈকে কলমেদি নিজে নকৰে তেতিয়ালে আপুনি বুজি নাপায় দেখিলে বুজি পোৱা যেন লাগে বুজালেও আপোনাৰ এনেকুৱা লাগে কি মই সব বুজি পাইছো কিন্তু আপুনি যেতিয়া নিজে কৰিব যাব তেতিয়া আপুনি কৰবাত না কৰবাত ৰৈ যাব লাগে গতিকে বাৰে বাৰে কৈ আছো কপিত লিখি থব অন্যথা আপুনি পাহৰি যাব নতুবা পৰীক্ষাৰ সময়ত আপুনি তাৰ উত্তৰটো উলাব নোৱাৰা হ'ব গতিকে কপিত লিখি ৰাখিব চেষ্টা কৰিম তো আজি আমি আকৌ গণিতৰ কিছুমান আহি থকা প্ৰশ্ন কৰিম আপুনি যদি আসাম পুলিচৰ কাৰণে চাই আছে চাব পাৰে ডিএমই কাৰণে যদি চাই আছে আপোনারা চাব পাৰে ক্লাছটো আপোনাক যথেষ্ট সহায় কৰিব তো আৰম্ভ কৰিছো এখন টপ 20 টেষ্ট সিৰিজ ইয়াত 20খন টেষ্ট সিৰিজ আছে অসমীয়া ইংৰাজী দুয়োটা মাধ্যমৰ আছে গতিকে এই টেষ্ট সিৰিজখন যদি আপোনালোকে ল'ব বিচাৰে তেন্তে pushtagriya.com নতুবা ওচৰৰ আপোনাৰ দোকানতো আপোনালোকে ল'ব পাৰে দুয়োটা মিডিয়াম আছে অল সাবজেক্ট আছে লাষ্টত সলিউশন আছে এখন বিয়ড নিযুক্তি পৰীক্ষাৰ গাইডবুক গৰি এখন অসমীয়া মিডিয়ামত গোটেই সাবজেক্টৰ গাইডবুক হৈ আছে নোটছত গোটেই কনসেপ্ট থাকে আৰু ইয়াতো গোটেই কনসেপ্ট আৰু কোৱেশ্চন আছে ইংলিশ মিডিয়াম এখন অসমীয়া মিডিয়াম যাক দুখন লাগে তো আজি ক্লাছৰ প্ৰথমটো প্ৰশ্ন হলে আমি আগবাঢ়িছো আৰু প্ৰশ্নখিনি আপোনালোকৰ লেভেলত মিলাকে মানিছো দ্য এংগলছ অফ এ ট্ৰায়াঙ্গল এটা ত্ৰিভুজ আছে ত্ৰিভুজৰ যেটো কোণ হে কোণ তিনটাৰ যেটো অনুপাতটো কি দিয়া আছে 5:3:7 তো 5:3:7 বুলি ক'লে এটা কোণক আপুনি যদি 5x ধৰিছে এটা কোণক আপুনি 3x ধৰিছে আৰু এটা কোণক সাপোজ আপুনি 7x ধৰিছে আপোনালোকে জানে এটা ত্ৰিভুজৰ যেটা কোণ তিনটা দিয়া থাকে তেতিয়া তিনিটা কোণ যেতিয়া আমি যোগ কৰো তাৰ ৰিজাল্টটো কিমান হয় 180 ডিগ্ৰী হয় হল ইয়াৰ পিছত আপোনালোকে ধুনিয়াকে সিম্পলিফাই কৰক ইফালে 10 ইফালে কিমান 15 টা x ইকুৱেল টু কিমান 180 ডিগ্ৰী ক্লিয়াৰ হ'ব তো ইয়াৰ পৰা x ইকুৱেল কি হ'ব 15 1 গুণ 15 16 17 18 3 মানে 30 15 2 গুণ কিমান 30 ওলাব কি লাগে এটা ট্ৰায়াঙ্গল ইজ ওকে তো আমি এটা x ৰ ভ্যালু যদি ইয়াত বহাই দিও 12 5 গুণ কিমান 60 x ৰ ভ্যালু ইয়াত বহালে 12 3 গুণ কিমান 34 x ৰ ভ্যালু ইয়াত বহালে 7 2 গুণ 6 দ্যাট মিন 84 তো এই তিনিটা যদি এটা কোণৰ এটা কোণ যদি 60 হয় এটা যদি 37 হয় এটা যদি 84 হয় তেন্তে আপুনি এই ত্ৰিভুজটোৰ নাম কি দিব নামটো চাই আপুনি জানে এটা ত্ৰিভুজৰ যদি তিনিটা কোণ যেতিয়া 90 ডিগ্ৰীতকৈ সৰু হয় বা তিনিটা কোণৰ মাপ যদি 90 ডিগ্ৰীতকৈ সৰু হয় তেতিয়া সেই গোটেই ত্ৰিভুজটো ইয়াৰ নাম কি ইকুইড এংগল তো ত্ৰিভুজটোৰ নাম হ'ব ইকুইড এংগল ট্ৰায়াঙ্গল ইয়াৰ এটা সূক্ষ্ম কোণ তো ত্ৰিভুজটোৰ সূক্ষ্ম কোণী ত্ৰিভুজ ওকে তো ইয়াৰ ইকুইড এংগল ট্ৰায়াঙ্গল কোড আছে অপচন এ টো আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে সাগে ওকে তো 2 নম্বৰ প্ৰশ্ন এটা পলিহেড্ৰন আছে পলিহেড্ৰনত আপোনালোকে চাই জানে এনেকুৱা যাৰ যিবোৰ চিত্ৰৰ বা পলিগনৰ বা এনেকুৱা টাইপৰ কিবা 3 ডাইমেনশনাল ছবি যাৰ সারফেস থাকে পৃষ্ঠ থাকে যাৰ ভাৰ্টিসেস থাকে শীৰ্ষবিন্দু থাকে আৰু যাৰ বাহু এডজেস বুলি কয় বাহু থাকে সেই তিনিটা বস্তু যা থাকিব তে হিয়তক এটা পলিহেড্ৰন বুলি কয় ঠিক আছে তো পলিহেড্ৰনৰ যিটা পৃষ্ঠ থাকিব তাক এফ এ দি বুজোৱা হয় হল যিটা ভাৰ্টিসেস থাকিব শীৰ্ষবিন্দু তাক ভি দি বুজোৱা হয় আৰু যিটা বাহু থাকিব এডজেস তাক ই দি বুজোৱা হয় আৰু তিনিটা লগ হৈ এটা সূত্ৰ আছে সূত্ৰটোৰ নাম হৈছে উলাৰ্ছ ফৰ্মুলা বুলি কোৱা হয় ওকে উলাৰ্ছ ফৰ্মুলা বুলি কোৱা হয় ঠিক আছে তো সেই ফৰ্মুলাটো আছে এনেকুৱা f + v - e is equal to 2 মই তো কেনেকৈ মনত ৰাখো জানে e ৰ আগত হলে মাইনাস বয় মই এনেকৈ মনত ৰাখো এটা আপুনি মনত ৰাখিব পাৰে বাকি সব প্লাস কেৱল e ৰ আগত মাইনাস ওকে তো f মানে কিমান আছে 7 ভাৰ্টিসেস কিমান আছে 10 e মানে আমি নাজানো d = কিমান আছে 2 10 এ হাতে কিমান 17 দুইটো ইফালে হলে মাইনাস আৰু e টো ইফালে গলে প্লাস হল 17/2 গলে ইয়াত কিমান থাকিব 15 গতিকে বাহু কিমান ডাল আছে 15 ডাল বাহু আছে ইয়েস অপচন বি টো আমাৰ শুদ্ধ উত্তৰ ইয়ালৈকে সবে বুজি পাই আছে তো পিছৰ প্ৰশ্নটো আহিছো দ্য এক্সটেৰিয়ৰ এংগল অফ এ ট্ৰায়াঙ্গল এক্সটেৰিয়ৰ এংগল মানে কি বহিৰ কোণ বহিৰ কোণ বা বাহ্যিক কোণ বহিৰ কোণ কেনেকৈ আছে এটা ত্ৰিভুজ ন ইয়াৰ ত্ৰিভুজৰ তিনিটা কোণৰ নাম কি অন্তঃকোণ বা ইন্টেৰিয়ৰ এংগল ইয়াৰ যিকোনো এটা বাহু যদি মই বঢ়াই দিও সেই বাহিৰত যেটো কোণ আহিছে কোণটোৰ নাম এক্সটেৰিয়ৰ এংগল যাক আমি বহিৰ কোণ বুলি কওঁ আৰু সেই কোণটোৰ মাপ কিমান আছে 105 আছে ঠিক আছে এটা মই সুধিছে and its two interior angles opposite angles are equal okay ইয়াত চোৱা এইটোৰ কাষত এটা অন্তৰকোণ আছে ইয়াত কি অকমান দূৰত দুটা অন্তৰকোণ আছে দূৰত থকা অন্তৰকোণ দুটা কি বুলি কয় opposite of interior angle opposite interior angle বা আমি দূৰৱৰ্তী কোণ বুলি কওঁ ইয়াৰ পৰা ঠিক আছে এই কোণ দুটা কি বুলি কৈছে সমান মানে এটো কোণ যদি x হয় এটো কোণ কি হয় x হয় ইয়াতে আৰু সৰু ৰুল এটা আছে থিওৰাম টাইপ এটা কনসেপ্ট আছে কনসেপ্ট এনেকুৱা এটা ত্ৰিভুজৰ যদি এটা বাহু তুমি বঢ়াই দিয়া বাহিৰত যেটো কোণ আহিব সেই কোণটোৰ লগত ভিতৰত যেটা দূৰত আছে ইয়াতকে দূৰত থকা ওচৰত থকা নহয় ইয়াতকে দূৰত যেটা কোণ আছে
সেই কোণ দুটা যদি তুমি যোগ কৰা তেতিয়া আনসাৰটো কিমান হয় বাহিৰত থকা কোণটোৰ সমান হয় মানে এইটো যোগ এইটো ইকুৱেল টু এইটো এইটোটো x ধৰিছিলা এইটো আকৌ x ধৰিছা ইকুৱেল টু কিমান 105 ইয়াৰ পৰা যদি তুমি টুৱাইস x ইকুৱেল টু ওলাব যোৱা 10 কি পাবা 5 পাবা তো x ইকুৱেল টু কি পাবা 105 ডিভাইডেড বাই কিমান 2 তো এনেকা অপচন আছে নেকি ওকে 105 এটো কিমান 7 2 গুণ 14 3 2 গুণ 6 একে 7 তো এটো নহব 2 2 গুণ কিমান 4 5 2 গুণ 10 ওকে 10 ইফালে 1 আছে গটিকে টোটাল কিমান হ'ব 105 ডিভাইডেড বাই 2 তো অপচন বি ইজ দা কারেক্ট আনসার ঠিক আছে ক্লিয়ার ওকে এনেকা কোয়েশ্চন মই চাব আপোনালোকে এটো আমাৰ টেলিগ্ৰাম গ্ৰুপ হয় ম্যাথছ ৰবিট স্যাৰ যদি না আপোনালোক জয়েন হৈ যাওক আৰু এটো হোৱাটসঅ্যাপ চেনেল হয় ম্যাথছ ৰবিট স্যাৰ ইয়াত জয়েন হলে আপুনি আপডেট পাই থাকিব কি ক্লাস আছে কি আছে কি পিডিএফ দিব লাগিব নোটস দিব লাগিব ইয়াতে আপোনালোকে পাব কেতিয়াবা এনেকুৱা কোড পাম স্যাৰ এনেকুৱা লাগি থাকে বাজি ক্লাস হৈছে না 1 স্যাৰ সেই বস্তুখিনি গোটেই আনসাৰ এই দুটা গ্ৰুপত থাকিব ওকে তো সাহিলৰ মাকৰ বয়স the present age of Sahil's mother মাকৰ বয়স 3 times the present age of Sahil তো সাহিলৰ বয়স কিমান আমি নাজানো সাহিলৰ বয়স সাপোজ x তো সাহিলৰ বয়স যদি x হয় তো মাকৰ বয়স কি হ'ব সাহিলৰ বয়সৰ 3 গুণ মানে x ৰ লগত 3 পূৰণ মানে কিমান 3x ঠিক আছে after 5 years আজি বা 5 বছৰ পিছত তো আজি সাহিলৰ বয়স x 5 বছৰ পিছত সাহিলৰ বয়স কিমান হ'ব x + 5 আজি মাকৰ বয়স 3x 5 বছৰ পিছত মাকৰ বয়স কি হ'ব 3x + 5 হল তো 5 বছৰ পিছত কি হৈছে there else will add জৰে বয়স দুটা যদি আমি এড কৰো তেতিয়া কিমান পাম 66 5 বছৰ পিছত সাহিলৰ বয়স এইটো 5 বছৰ পিছত মাকৰ বয়স এইটো আৰু দুয়োটা বয়স যদি আমি যোগ কৰো ইকুৱেল টু কিমান পাম 66 ঠিক আছে x আৰু 3x প্লাস কৰিলে কিমান 4x পাছে কিমান 10 10 টো ইফালে গলে কি হ'ব মাইনাস তো ইয়াৰ পৰা 10 টো মাইনাস কৰিলে কি হ'ব 56 তো x ইকুৱেল কি হ'ব 4 1 গুণ 4 1 থাকিল 16 4 4 গুণ কিমান 16 তো ওলাব কি লাগে আমি কবলা সাহিলৰ প্ৰেজেন্ট তো সাহিলৰ বৰ্তমান বয়স কি ধৰিছিলা x ধৰিছিলা x ইকুৱেল কি ওলাইছে 14 তো সাহিলৰ বৰ্তমান বয়স কিমান 14 বছৰ এটো 14 হ'ব লাগিছিল উল্টা হৈ গৈছে হয় তো 14 বছৰে হ'ব ন বৰ্তমান দেউলাব দিছে সাহিলৰ বৰ্তমান বয়সটো এটো 5 বছৰ পিছৰে বয়স তো সাহিলৰ বৰ্তমান বয়স কিমান x তো 14 ইয়াৰ্স 41 হৈ গৈছিল ঠিক আছে সবৰে বুজি পাইছা ওকে 10টা সংখ্যা আছে 10টা সংখ্যাৰ যেটো মিন হয় বা যেটো এভাৰেজ হয় এভাৰেজ বুলি কোৱা পাৰা এভাৰেজ কিমান আছে 20 তো 10টা সংখ্যাৰ এভাৰেজ কিমান দিয়া আছে 10টা সংখ্যাৰ এভাৰেজ 20 দিয়া আছে if 5 is subtracted যদি মই 5 এটা বিয়োগ কৰো কাৰ পৰা from every number যি 10টা সংখ্যা আছে গোটেই 10টা সংখ্যাৰ এভাৰেজটো 20 হয় 10টা সংখ্যাৰ পৰা যদি 5 5 5 5 যদি মই বিয়োগ কৰি দিও গছাকাটাৰ পৰা তেতিয়া মই দিছে নতুন মিন বা নতুন এভাৰেজটো কিমান হ'ব প্ৰথমতে 10টা সংখ্যা আছিল 10টা সংখ্যাৰ যেটো এভাৰেজ হয় হে এভাৰেজটো কিমান দিয়া আছে 20 দিয়া আছে এই 10টা সংখ্যাৰ পৰা সবৰে পৰা যদি মই এটা যদি 5 বিয়োগ কৰো নতুন এভাৰেজটো কিমান হ'ব তো এনেকুৱা টাইপৰ কোৱেশ্চন যত প্লাস কৰা হদিব পাৰে কৰবা মাইনাস কৰা হদিব পাৰে কৰবা পূৰণ কৰা হদিব পাৰে এনেকুৱা যদি কথাবোৰ হুধে তেতিয়া তুমি কি কৰিবা যেটো পুৰণি এভাৰেজ আছিল যেটো অলৰেডি এভাৰেজ আছিল সবৰে পৰা যদি 5 বিয়োগ কৰিব লগা হয় তেন্তে এই যদি এভাৰেজ ইয়াৰ পৰা তুমি কি কৰিব লগা হ'ব 5 এটা বিয়োগ কৰিব লগা হ'ব তেতিয়া ইহতৰ নতুন এভাৰেজটো পাই যাব সবৰে পৰা 5 বিয়োগ মানে কি এভাৰেজটোৰ পৰা তুমি 5 বিয়োগ কৰিব লাগে যোগৰ ক্ষেত্ৰতো হ'ব পূৰণৰ ক্ষেত্ৰতো হ'ব তো 15 গতিকে অপচন বি টো আমাৰ শুদ্ধ বুজি পাই আছা সাগে ওকে এনেকৈ এই প্ৰশ্ন খুব চাবা পৰীক্ষা দিলে খুব দিয়া কৰিছে 5% পার্সেন্ট মানে কি 100 অফ মানে ৰ মানে কি পূৰণ x প্লাস 3/10 ইকুয়াল টু কিমান 20 হল পাছে দি তুমি কাটিব পাৰা 5 2 গুণ 10 that means কিমান 20 তো x টো ওপৰত যাব তলত থাকিল 20 প্লাস 3 কিমান 10 দিস ইকুয়াল টু কিমান 20 10 আৰু 20 লখাও কিমান 20 সে 20 এৰি ইয়াকো পূৰণ কৰা ইয়াকো পূৰণ কৰা ইয়াকো পূৰণ কৰা 20 এৰি ইয়াক পূৰণ কৰিলে 20 20 কাটা গল x 20 এৰি ইয়াক পূৰণ কৰিলে 10 এৰি 20ক 2 বা 2 3 গুণ কিমান 6 is equal to কিমান 20 তো x equal to 6 তো ইফালে গলে কি হ'ব বিয়োগ হলে কিমান থাকিব 14 উলাব কি লাগে x ৰে মান উলাবলে x ৰ মানে আমি কি পাইছো 14 পাইছো কবাত কিবা ৰৈ গল নেকি অপচন বোৰ দেখোন অকমান ডাঙৰ আছে 5% দিছো অফ মানে ইনটু দিছো লগত আছে x plus 3/10 is equal to 20 ওকে এটা বস্তু ৰৈ গৈছে কি ৰৈ গৈছে কোৱাচোন মই ইয়াৰ লগত 20 পূৰণ কৰিলো ইয়াৰ লগত 20 পূৰণ কৰিলো কিন্তু ইয়াৰ লগত মই 20 টো পূৰণ কৰিব পাহৰি গৈছো বুজি পাইছানে 20 টো পূৰণ কৰি ইয়াত কি হ'ব 400 হ'ব দেখিছা মই তো
কথাৰ কওঁতে কওঁতে পাহৰি গ'লো মই দেখিছা যে কোনোবাই আৰু ক'ব ই মেথছ কেইটা ভুল ভুলকে কৰে হিংকে ক'ব আৰু হয়নে নহয় ক'ব ই মেথছ কৰিবা নাজানে ভুল ভুলকে কৰে কেতিয়াবা হৈ যায় দিনটো ৰাতিপুৱা উঠাৰ পৰা ৰাতিলৈকে মেথছাই কৰি থাকো কেতিয়াবা আৰু কিছুমান বস্তু কেনে মানে মাইণ্ডকে নাহে কেতিয়াবা মই পাহৰিয়ে গৈছো তো এনেকুৱা একো নাই সৰু কথা এইবোৰ হ'ব অ'কে দ্যাটছ ইট 394 অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ ইগল এডুকেশ্যন স্কুলৰ চেনেল ওকে আৰু 8 9 10 যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যদি দিয়া যথেষ্ট ভাল পাব পাৰে গতিকে এবাৰ তেওঁলোকক ইউটিউবত ইগল এডুকেশ্যন স্কুল বুলি সাবস্ক্ৰাইব কৰিব দিব পাৰা যদি ভাবা কি ছাৰটো মেথছ শিকিলে পাৰিব তেতে দিব পাৰা বহুত কামত আহিব ওকে The area of an equilateral triangle which side 2√3 তুমি জানা সমবাহু ত্ৰিভুজৰ এৰিয়াৰ ওপৰত খুব প্ৰশ্ন আহে সমবাহু ত্ৰিভুজৰ এৰিয়াৰ ফৰ্মুলাটো কি √3/4 into side square বাহু স্কয়াৰ বাহু মানে কিমান 2√3 হোল স্কয়াৰ ঠিক আছে নে ইয়াতে √3/4 থাকিব 2 2 স্কয়াৰ কৰিলে 4 √3 2 স্কয়াৰ কৰিলে কিমান 3 4 4 কাটা গল অকল কোন থাকিল 3√3 অপচন এ টু শুদ্ধ উত্তৰ ঠিক আছে ক্লিয়াৰ ওকে তো এটো খুব সাইড হ'ব যে সমবাহু ত্ৰিভুজৰ কালি ওলোৱা হতো কেতিয়াবা কালিটো দিয়ে বাহুটো ওলাব দিয়ে বাহুটো দিলে কালিটো ওলাব √3/4 into side square ওকে খুব মানে চৰ্চাত থকা এটা মানে ফৰ্মুলা হয় লাগিব এটো ভৱিষ্যতে The difference between the place value and the face value of the number this এটা সংখ্যা আছে 3 5 3 6 2 ইয়াতে তুমি 5 দেখিছা কোড ইয়াতে এই 5 টো তুমি প্লেস ভ্যালু ওলাবলে প্লেস ভ্যালু কেনেকৈ ওলাই যেটো 5 আছে তাৰ পিছফালে কেইটা নাম্বাৰ তিনটা তো তিনটা তুমি শূন্য দি দিয়া ইয়াক কি বুলি কয় প্লেস ভ্যালু আৰু কি ফেস ভ্যালু মানে কি জানা যেতিয়া কাৰোবাৰ ফেস ভ্যালু ওলাব দিয়ে 5 ৰ ফেস ভ্যালু 5 টো যতেই বই না থাকক 5 মানে 5 ইটস কল্ড ফেস ভ্যালু এটো হৈছে স্থানীয় মান যাৰ পিছফালে যিমানটা সংখ্যা ইমানটা শূন্য লগাই দিব লাগে আৰু সাংখ্যিক মান আমি সংখ্যাটো যিয়ে না যতে না থাকক 5 মানে 5 6 মানে 6 7 মানে 7 দৰে কি লাগে ডিফারেন্স দ্যাট মিন্স মাইনাস আৰু ডক্টৰ মাইনাস কৰিলে কি হ'ব 4 9 9 5 আছে অপশন यस অপশন সি আছে 4995 বুজি পাইছানে চেক কৰি লোৱা ওকে আৰু কাৰবা কি মানে প্ৰবলেম হৈছে কাৰবা কি বুজি পোৱাৰ অসুবিধা হৈছে এবাৰ জনাবা চেষ্টা কৰিম হেল্প কৰিব কাৰণে যাৰ যি অসুবিধা হৈ আছে ঠিক আছে আমাক কৈছে যে ইয়াৰ পৰা কি বিয়োগ কৰিলে -1 পাম মানে এটো আছে -5/7 ইয়াৰ পৰা বিয়োগ কি বিয়োগ সাপোজ x কৰিলে কিমান পাম -1 বুজি পাইছানে তো ইয়া কেনেকৈ কৰে -5/7 -1 টো এফালে আহিলে +1 দিস ইকুয়াল টু কিমান x ইয়াৰ পৰা যদি 7 টো তুমি লখা গলোৱা -5 + 7 1 = 7 7 ৰ পৰা 5 গল কিমান 2 দ্যাট মিন্স 2/7 দিস ইকুয়াল টু x x ৰ মান মানে কি বিয়োগ কৰিলে উদিছে 2/7 অপশন সি আছে 2/7 তো আমাৰ ক্লাছখিনি অকমান কম টাইমৰ কাৰণে হয় আমি বহুত দীঘল ক্লাছ নকৰো কাৰণ কোৱেশ্চন 10টা মান কোৱেশ্চন কম টাইমত কৰিব পাৰি 15 মিনিটত কৰিব পাৰি 10 মিনিটত কৰিব পাৰি যদি ইচ্ছা কৰে টিচাৰে গতিকে যদি এটা বস্তু 15-20 মিনিটত হৈ আছে তাক আমি কিয় 1 ঘন্টা কৰো ওকে কম টাইমত কৰিলে তোমাৰো নেট বাছি গৈছে টাইমটো মিলি গৈছে তো ঠিকে আছে হয় 10টা কনসেপ্ট যদি ৰেগুলাৰ কৰো আর টেনশন নাই হয়নে নহয় প্ৰডাক্ট পূৰণ কৰিব লাগে কাক ইন্টিজাৰ কেনেকুৱা ইন্টিজাৰ -7 আৰু -3 ৰ মাজত চোৱা এটো ধৰা -3 এটো ধৰা -7 মাজত কোনি আছে -6 -5 -4 কেতিয়াবা বিটুইন বুলি নিদিব পাৰে মাজত বুলি নিদিব পাৰে ক'ব পাৰে -7 ৰ পৰা -3 লৈ এনেকৈ ক'ব পাৰে গতিকে প্ৰশ্নটো ভালকৈ পঢ়ি চাবা গতিকে ইয়াত কৈছে কি -7 আৰু -3 ৰ মাজত বুলি কৈছে মানে ইহত তিনটাৰ কথা কৈছে ইহত তিনটা কি কৰিব লাগে প্ৰডাক্ট মাইনাস মাইনাস প্লাস প্লাসে মাইনাসে মাইনাস হ'ব হল 6 5 গুণ কিমান 30 30 পূৰণ কিমান 4 7 3 গুণ 12 লগৰ এটা শূন্য এ আনসার ইজ -120 অপশন বি তোৰ আছে -120 ঠিক আছে ক্লিয়াৰ সবৰে ওকে এপিসোডটো চাও ওকে তো এইকেইটা আছিল আজিৰ ক্লাছৰ কন্টেন্ট গতিকে কেনেকৈ পাইছা কি পাইছা বাৰু জনাবা আশা কৰো বুজি পাব লাগে সিম্পল কে বুজাও একো ডাঙৰকে নুবুজাও আৰু কোৱেশ্চনৰ লেভেল খিনি তোমালোকৰ এক্সাম বা ক'ব পাৰে ইমান ইজি কোৱেশ্চন কেতিয়াবা টান আনিলে এনেকৈ কয় কিছু মানে যে ইমান টান কোৱেশ্চন একচু টান ইজি বুলি কোনো কথা নাই ডিপেন্ড কৰিব এক্সামটো কি তো এক্সামটো লেভেলটো যদি অকমান মিডিয়ামত থাকে মই টান কোৱেশ্চন কিয় দিম আৰু এক্সামটো যদি বহুত বেছি ডাঙৰ হয় তেতিয়া সহজ কোৱেশ্চন কিয় দিম গতিকে ডিপেন্ড কৰিব এক্সামটো লেভেলৰ ওপৰত বা নাম্বাৰ অফ ক্যান্ডিডেটৰ ওপৰতো কেতিয়াবা নিৰ্ভৰ কৰে ক্যান্ডিডেট যদি ক'বাত বেছি হোৱা যায় তেতিয়া কোৱেশ্চনৰ প্যাটাৰ্ন কেতিয়াবা চেঞ্জ হৈ যায় গতিকে কেনেকুৱা লাগিছে জনাবা আৰু নেক্সট ক্লাছৰ অপেক্ষা কৰা চাই থাকিব আপোনালোকৰ আপোন চেনে ইগাৰ ঠিক আছে ধন্যবাদ